মাকুম শাখাৰ এই পবিত্ৰ অনুষ্ঠানত আচলতে যি মাকুম শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন ২৬-২৭ অনুষ্ঠিত হ'ব তাৰে এই লাইভ খুঁটা আজি স্থাপন কাৰ্যসূচীত আমি উপস্থিত হৈছোঁ। আমি স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি অভিনন্দন জনাইছোঁ যে এই আগন্তুক যি অধিৱেশন মাকুম শাখাৰ যি নতুন নিৰ্বাচিত হৈ আহিব সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল সংগঠনটোৰ যি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ এক উদ্দেশ্যেৰে আমি অধিৱেশন অনুষ্ঠিত কৰোঁ যে আমাৰ সংগঠনটো যাতে আগন্তুক দিনসমূহত যাতে আৰু শক্তিশালী ৰূপে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে কাম কৰি যাব তাৰ উদ্দেশ্যেৰে আমি সময়মতে আমি আচলতে অধিৱেশন অনুষ্ঠিত কৰোঁ। আৰু সেই মৰ্মে মাকুম শাখা সমিতিয়ে বিকাশ তাঁতী আৰু ৰবি কুৰ্মীৰ নেতৃত্বত এই অধিৱেশনখন অনুষ্ঠিত হ'ব। তাৰ বাবে আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু এই অধিৱেশনৰ যোগেদি আচলতে এই মাকুম অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আগন্তুক দিনসমূহত নতুন যিসকল বিষয়ববীয়া নেতৃত্ব ল'ব তেখেতসকলে যথেষ্ট কাম কৰিব, এখেতসকলে কাম কৰি আছে, কিন্তু আগন্তুক দিনসমূহত একত্ৰিতভাৱে তেখেতসকলে এই সংগ্ৰামখন চাহ জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰৰ ওপৰত তেখেতসকলে আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। মই অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম শান্তি ছাত্ৰ সন্থাৰ মাকুম শাখা তথা জিলা সমিতিৰ সমূহ বিষয়ববীয়ালৈ 10তম অধিৱেশনৰ আজি এই সুন্দৰ এক পৰিৱেশত লাই খুঁটা স্থাপন ইতিমধ্যে কৰা হৈছে। মূল বোধেৰে এই মাকুম শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল মাননীয় শংকৰ সিং ৰাজপুত ডাঙৰীয়া। তেখেতৰ নেতৃত্বতে এই মাকুম শাখা জন্মগ্ৰহণ কৰিছিল আৰু চাওঁতে আজি 10টা বছৰ সফলতাৰে এই শাখাই আজি দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছে। মই আশা কৰিছোঁ আজি যিদৰে সুন্দৰ এটা পৰিৱেশৰ মাজত হিন্দু ধৰ্মৰ নীতি নিয়মৰ মাজেদি আজি লাই খুঁটা স্থাপন হৈছে। অসম শান্তি ছাত্ৰ সন্থা জন্মই লাভ কৰিছে বিশেষভাৱে খাটি খোৱা মানুহখিনিৰ অধিকাৰৰ প্ৰদানৰ বাবে মাত মাতিবৰ কাৰণে। এই জনগোষ্ঠীটোৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ বাবে, গতিকে এটা মহান উদ্দেশ্যত এই সংগঠনত জন্ম লাভ কৰিছে। আৰু মই আশা কৰিম যে মাকুম শাখায়ো অসম শান্তি ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত লক্ষ্য ৰাখি যি নতুন দায়িত্বত আহিব তেখেতসকলে যাতে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে, জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অতি নিষ্ঠা আৰু সততাৰে কাম কৰি পেলাই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ নিমিত্তে নিজৰ দায়িত্ব পালন কৰে। আৰু ইতিপূৰ্বে এই অঞ্চলটোত বিভিন্ন সমস্যাৰাজিৰ লগত অসম শান্তি ছাত্ৰ সন্থাৰ সংগ্ৰাম চলাই আহিছে। মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আশাবাদী যে এই যি আজি 10তম অধিৱেশনৰ কাৰণে আমি আজি সকলোৱে মিলিত হৈ লাই খুঁটা স্থাপন কৰিলোঁ, এই অধিৱেশন যাতে সফলভাৱে আৰম্ভ হয় আৰু সমাপ্তিও খুব সুন্দৰভাৱে হয় তাকে কামনা কৰিলোঁ। এক শক্তিশালী সমিতি যাতে গঠন হয় তাকে কামনা কৰিলোঁ। জাতীয় জীৱনৰ এটা অন্যতম ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা, আৰু এই চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাকুম শাখাৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন চলিত মাহৰ 26 আৰু 27 জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ আজি লাই খুঁটা স্থাপনৰ যি শুভাৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠানত ছাত্ৰ সন্থাৰ ভাতৃপ্ৰতিম বন্ধুসকলে মোক আমন্ত্ৰণ জনাইছিল। মই আহি এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই নিজকে ধন্য মানিছোঁ। আৰু আমি সকলোৱে জানো যে চাহ জনজাতি ছাত্ৰ সন্থা অৰ্থাৎ আচ্ছা নামৰ কাৰণে আমি সকলোৱে জানো। আচ্ছাই অসমৰ বিশেষভাৱে চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা, সাংস্কৃতিক দিশ, আৰ্থসামাজিক দিশ, শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি সকলো দিশৰ ক্ষেত্ৰত যি ধৰণে এক সত্তা তেওঁলোকে সদায় সংগ্ৰামৰ পথেৰে বা বিভিন্ন দিশেৰে আগুৱাই গৈছে, এয়া নিশ্চয় জনগোষ্ঠীটোৰ কাৰণে এটা শলাগ ল'বলগীয়া এটা ছাত্ৰ সংগঠন। আৰু তাৰ লগে লগে আমি দেখা পাওঁ যে চাহ জনজাতি ছাত্ৰ সন্থাই কেৱল চাহ জনগোষ্ঠী আদিবাসী লোকৰ ৰাইজৰ মাজতে আবদ্ধ নাথাকি
অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যাবিলাকৰ কাৰণেও সময়ে সময়ে যি ধৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে মাত মাতে সিও অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা অতি প্ৰশংসনীয় পদক্ষেপ। গতিকে মই আশা ৰাখিম যে অসম চাহ জনজাতি ছাত্ৰ সন্থা অসমৰ জাতীয় জীৱনৰ কাৰণে অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যাতে সদায় দীৰ্ঘজীৱী হৈ থাকে আৰু এই অধিৱেশন যাতে সফলভাৱে অনুষ্ঠিত হয় মোৰ শুভকামনা সকলোলৈ থাকিল। মাকুম শাখা সমিতিৰ অহা ইংৰাজী ২৬ আৰু ২৭ তাৰিখে দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। তাৰ আজি আমি লাই খুঁটা স্থাপন কৰিছোঁ আৰু আজিৰ পৰাই আমাৰ যি সেই অধিৱেশনৰ কাম দ্ৰুতগতিত কৰাৰ এক প্ৰয়াস কৰা হ'ব আৰু অহা যি ২৬ আৰু ২৭ তাৰিখে যি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশনখিনি অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানত আমি শৈক্ষিকৰ লগতে শৈক্ষিক সাংস্কৃতিক সকলো দিশ সামৰি যাতে জনগোষ্ঠীটোৰ সামগ্ৰিক দিশ যাতে উন্নয়ন কৰিব পৰা যায় তাৰ অগ্ৰগতিৰ লগতে আমাৰ বিশেষ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত আৰু প্ৰেৰণাৰ কাৰণে সম্বৰ্ধনা কাৰ্যসূচীৰে আৰু বিশিষ্ট আমাৰ মাকুম অঞ্চলতে অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি ওলোৱাৰ চেষ্টা কৰিছোঁ আৰু তাতে আমাৰ সমগ্ৰ মাকুম অঞ্চলৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতি ধৰ্ম সকলোকে আমি আহ্বান জনাইছোঁ যাতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু আমি আমাৰ মাকুম আমাৰ সকলোৱে জানে যে আমাৰ মাকুমখন এখন বিভিন্ন ধৰ্মাৱলম্বীৰ লগতে জাতি জনগোষ্ঠী সকলোৰে এটা সম্প্ৰীতিৰ মিলনভূমি। এই মিলনভূমিত যাতে সকলোৱে একত্ৰিত হৈ আমি এক মাকুমৰ ঐক্য শান্তি আৰু অগ্ৰগতিৰ সন্দৰ্ভত আমি এক চৰকাৰ তথা আমাৰ যি সামাজিক পৰিৱেশ আছে সেই পৰিৱেশক আমি এক অধিৱেশনৰ জৰিয়তে আমি এক বাৰ্তা দিব বিচাৰিছোঁ। আমাৰ এই দশম দ্বিবাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ সাংবাদিক প্ৰত্যেকজন বন্ধুবৰ্গলৈ আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় আপোনালোকে অৱগত যে আমাৰ এই চাহ জনগোষ্ঠী সমাজখন আজি বিভিন্ন দিশৰ পৰাই প্ৰতাৰিত হৈ আহিছিল। সামাজিকেই কওক, অৰ্থনৈতিকেই কওক, শৈক্ষিকেই কওক, আজি বিভিন্ন সকলো দিশৰ পৰাই মানে আমাৰ এই জনগোষ্ঠীটো প্ৰতাৰিত হৈ আছিল আৰু এই জনগোষ্ঠীটোক সামগ্ৰিক উদ্ধাৰ কৰাৰ স্বাৰ্থতে আজি যদি আমি চাওঁ এই অসম চাহ ছাত্ৰ সন্থাই এই জনগোষ্ঠীটোক উদ্ধাৰ লোৱাৰ স্বাৰ্থতে এইটো জন্ম গ্ৰহণ কৰিছে। গতিকে আমি এই অসম স্বাধীন ছাত্ৰ সন্থাৰ সাংবিধানিক মতে বিগত সময়তো আমি এই মাকুম অঞ্চলখনত অসম স্বাধীন ছাত্ৰ সন্থাৰ এটা শাখা সমিতি গঠন কৰি পেলাই এই জনগোষ্ঠীটোক যিমান পাৰোঁ আমি সহায় সহযোগ কৰি উদ্ধাৰ কৰাৰ অপ্ৰাণ প্ৰচেষ্টা চলাই আহিছোঁ আৰু আমি এইটো হয় আমি সম্পূৰ্ণ ছাকচেছ নহ'লেও আমি কিঞ্চিত পৰিমাণে হ'লেও এই জনগোষ্ঠীটো উদ্ধাৰৰ ক্ষেত্ৰত আমি এই মাকুম শাখা সমিতিৰ তৰফৰ পৰা কিছু আমি ছাকচেছ হৈছোঁ বুলি আমি অনুভৱ কৰোঁ আৰু এই আমাৰ যেনেকৈ সাংবিধানিক এটা নিয়ম আছে প্ৰত্যেকটা সমিতিৰে দুবছৰীয়া কাৰ্যকাল থাকে আৰু এই দুবছৰীয়া কাৰ্যকাল ইতিমধ্যে আমাৰ বিগত সময়ত প্ৰায় দশক প্ৰায় বসন্তকেইটা আমাৰ উকলি গৈছে আৰু এই নিয়মকে আমি অগ্ৰাধিকাৰ দি পেলাই অহা ২৬ আৰু ২৭ জুলাই তাৰিখে আমাৰ মাকুম শাখা আৰ্টছাৰ দশম দ্বিবাৰ্ষিক অধিৱেশনখন আমি ইয়াত আমাৰ শুকানপুখুৰী NLR প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আমি আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ লগতে আশা ৰখাৰ লগতে আমি মাকুম অঞ্চলবাসীৰ সমূহ ৰাইজকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে প্ৰত্যেকটা কাৰ্যসূচীতে আমি দলে বলে আপোনালোকক ওলাই আহি আমাক সহায় সহযোগ আগবঢ়াব বুলি আমি আন্তৰিকতাৰে কামনা কৰি পেলাই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে আমি এই মানে আমাৰ সকলো জাতি জনগোষ্ঠীৰ লগত সম্প্ৰীতিৰ এটা মিলন ভূমি সৃষ্টি কৰাৰ মানসেৰে আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ এটা কাৰ্যসূচী আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু আমি আশা কৰিছোঁ বা আশা কৰাৰ লগতে সকলোকে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই আহি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাখন সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সকলোকে আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু এই কাৰ্যসূচীৰ লগতে আমি যিহেতু আপোনালোকে সকলোৱে অৱগত যে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজখনে শৈক্ষিক দিশত প্ৰায় আমি যেনেধৰণে আগবাঢ়ি যাব লাগিছিল হয়তো আজি ক'ৰবাত আমি সেই বস্তুটো আমি মানে সুফল পাব পৰা নাই। গতিকে এই মানসেৰে আমি আমাৰ সাহিত্য প্ৰতিযোগিতাও কিছুমান আমি ইয়াত আয়োজন কৰিছোঁ অহা ২৬-২৭ তাৰিখে আমি আশাবাদী যে আমাৰ যি সাহিত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম সেই সাহিত্য প্ৰতিযোগিতাৰ জৰিয়তে যাতে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকে তাৰ পৰা কিবা এটা সুফল পায় তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ দিশে তেওঁলোকে গতি কৰিব বুলি আমি দৃঢ়তাৰে আমি কামনা কৰিছোঁ।